ঢোলেৰ চিলা উৰুৱাই আকৌ আহিল ফাগুন। ফাগুনে আনিলে লিগাঙৰ বতৰা। ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং ৰাইজে উদযাপন কৰিব আলি আই লিগাং। মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ হৈছে এই আলি আই লিগাং। লিগাঙক লৈ এতিয়া ভীষণ ব্যস্ততা। মুৰংঘৰত আপঙৰ লগতে বিভিন্ন পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰিছে ৰাইজে। এই দৃশ্য গহপুৰৰ টকৌবাৰীৰ। কেইবাখনো গাঁৱৰ ৰাইজে আলি আই লিগাং উদযাপন কৰিবলৈ সাজু হৈছে। গুমৰাগৰ আখৰাত এনেদৰে ব্যস্ত হৈ পৰিছে মিচিং যুৱতীসকল। বতাহত ভাহি আহিছে ঐনিতমৰ সুৰ। বুঢ়া মেথাক লৈ পেলাই সৰু ল'ৰা ছোৱালীক লৈ পেলাই তথা আমাৰ ডেকা গাভৰু এনেইতো আছেই, লগতে আমি বাহিৰা দুই এজন শিল্পীকো মাতি আনিছোঁ। মাতি আনি পেলাই আমি মিচিং জনগোষ্ঠীৰ যিটো নীতি নিয়ম আছে সেই নীতি নিয়মৰ জৰিয়তে সকলোকে আমি উলহ মালহেৰে আমি উদযাপন কৰি আছোঁ। ফাগুনৰ পচুৱা বতাহজাকৰ দৰে চঞ্চল হৈ পৰিছে মিচিং অধ্যুষিত অঞ্চলসমূহ। নুমলীগড়ৰ গলু পাথৰিত লিগাঙক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত এতিয়া চঞ্চলা হৈ পৰিছে মিচিং জীয়ৰী বোৱাৰী। সমগ্ৰ অসমবাসী ৰাইজক আলি আই লিগাঙৰ উপলক্ষে শুভেচ্ছা জনাইছোঁ। আচলতে কথাটো হ'ল সমগ্ৰ অসমবাসী ৰাইজক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ। আমি উলহ মালহেৰে গুলুং পাথৰী ৰাইজে আলি আই লিগাং উদযাপন কৰা হৈছে। গতিকে আহক আমাৰ আলি আই লিগাংটো আপোনালোকে উপভোগ কৰক। আৰু আমাৰ প্ৰস্তুতি হৈছে আমাৰ ধৰা চেল্লয়া লেৰেলি গুমৰাগ নৃত্য। সেইটো হ'ল আমাৰ মিচিঙৰ ট্ৰেডিশ্যনেল নৃত্য। আমি আজি 5 দিন ধৰি আমি আখৰা চলাই আছোঁ। একে দৃশ্য দেখিবলৈ পোৱা গৈছে বৰপথাৰতো। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱক লৈ আনন্দত আত্মহাৰা হৈ পৰিছে আবাল বৃদ্ধা বনিতা। গুমৰাগ ৰিহাৰ্চেল কৰি আছে। ফাগুন মাহৰ আমাৰ প্ৰথম বুধবাৰ দিনাখনি এই আলি আই লিগাং উৎসৱ পালন কৰা হয়। আলি আই লিগাং এক কৃষিভিত্তিক উৎসৱ হয়। আমি পৰম্পৰাগতভাৱে আগৰ পৰা পালন কৰি আছো আৰু ভৱিষ্যতেও পালন কৰি যাম। ফাগুনৰ ৰঙত মিচিং কনেঙে তাঁতশালত ৰঙীনা চুৰে সপোনৰ বুটা বাচি বৈ উলিয়াইছে চেনেহৰ সাজ। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।